हेलो एवरीवन আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো ঈশানোদয় স্কলাৰশ্বিপ 2025 বৰ্ষৰ বাবে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এটা কথা স্কিপ নকৰাকৈ শুনিবা আৰু যাতে কোনো বস্তুৱে কনফিউজন হৈ নাথাকে মই সেইকাৰণে এই ভিডিঅ'টো লোৱাৰ মূল উদ্দেশ্যটো হ'ল যে বহুত ষ্টুডেণ্টে কনফিউজন হৈ আছে বহুত কিবা কেনেকৈ আপলোড কৰিব কিবা বহুত কনফিউজন হৈ আছে সেইকাৰণে মই লাইভত কৈছিলোঁ যে মই এটা ডাঙৰ ভিডিঅ' আনিম তাতে তোমালোকে ইচ এণ্ড এভৰি কথা তোমালোকে জানিবলৈ পাৰিবা সো যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত এপ্লাই কৰিম বুলি ভাবিছা ঈশানোদয় স্কলাৰশ্বিপ NSPত থকা ঈশানোদয় স্কলাৰশ্বিপ UGC স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপৰ ৰিগাৰ্ডিং এই ইনফৰমেশ্যনসমূহ সো স্কিপ নকৰি ভালকৈ শুনিবা ঈশানোদয় স্কলাৰশ্বিপ ক্লাছ 12 পাছ ফাৰ্ষ্ট অফ অল কথা তোমালোকে ক্লাছ 12 পাছ হ'ব লাগিব মানে 2025 বৰ্ষত যদি ক্লাছ 12 পাছ কৰিছা ইউ আৰ এলিজিবল মানে ক্লাছ 12 মিন্স HS আৰু যিবোৰ ষ্টুডেণ্ট এটা লগতে কথা কওঁ যিবোৰ ষ্টুডেণ্ট ড্ৰপ ষ্টুডেণ্ট আছা তোমালোকে এপ্লাই কৰিব পাৰিবা কাৰণ লাষ্ট ইয়াৰ 2024 বৰ্ষত ড্ৰপ ষ্টুডেণ্টে এপ্লাই কৰিছিল সো বাট ভেৰিফিকেশ্যন হৈছে কিন্তু এতিয়ালৈকে পে'মেণ্ট পোৱা নাই সো পে'মেণ্ট পালে মই জনাম কিন্তু যেহেতু লাষ্ট ইয়াৰ ভেৰিফিকেশ্যন হৈছে তোমালোকক যদি এইবাৰ ড্ৰপ ষ্টুডেণ্ট আছা যে 2024ত HS দিছা এইবাৰ এডমিশ্যন লৈছা কলেজত দেন এপ্লাই কৰি থোৱা আৰু তোমালোকে ক্লাছ 12 নহয় ক্লাছ 12 পাছ কৰাটো হ'বই লাগিব লগতে কলেজত পঢ়ি থকা হ'ব লাগিব যিকোনো এখন কলেজত ৰিকগনাইজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত ডিফাৰেণ্ট কলেজ হ'ব পাৰে ইউনিভাৰ্চিটি হ'ব পাৰে পঢ়িব লাগিব আৰু তোমালোকে কি পাবা প্ৰতি বছৰে 80,000 পাৰ ইয়াৰ পাবা 80,000 পাৰ ইয়াৰ মানে তুমি যেতিয়া এপ্লাই কৰিলা কমপ্লিট হ'ল সাবমিট তোমাৰ ভেৰিফিকেশ্যন মেৰিট লিষ্ট ওলাব নেক্সট ইয়াৰ তোমালোকে এক বছৰ পিছত 80,000 পাবা এগেইন ৰিনিউৱেল কৰিবা এগেইন 80,000 পাবা এগেইন ৰিনিউৱেল কৰিবা এগেইন 80,000 পাবা এনেকৈ তোমালোকৰ ডিগ্ৰী যিমান বছৰ বৰ্তমান 4 বছৰ সো 4 বছৰে তোমালোকে পাবা টোটেল পাবা 3,20,000 টকা ওকে 80,000 পাৰ ইয়াৰ মই লিখি দিছোঁ 12 পাছ 80,000 পাৰ ইয়াৰ আৰু ইয়াতে তুমি এডমিশ্যন হৈ থকা হ'ব লাগিব আৰু ইনকাম ঘৰৰ ইনকাম তোমাৰ ঘৰৰ ইনকাম মা বা দেউতাৰ নৰ্মেলি দেউতাৰ ইনকাম হয় গাৰ্জেন দেউতা থাকে বাট কিছুমান ঘৰত দেউতা নাথাকিব পাৰে সো মাৰ নামত ইনকাম চাৰ্টিফিকেট বনাবা বিলো 4.5 লাখ হ'ব লাগে ইনকাম বিলো 4.5 লাখ বিলো 4.5 লাখৰ ওপৰত যদি হয় ইম্পচিবল তুমি এপ্লাই কৰিব নোৱাৰা আৰু এপ্লাই কৰিলেও তোমাক ৰিজেক্ট মাৰি দিব কাৰণ তোমাৰ ইনকাম মোৰ দেন 4.5 লাখ সো বিলো 4.5 লাখ আৰু যিমান ইনকাম কম হয় সিমান ভাল বেছি ঈশানোদয়ৰ কাৰণে বৰ্তমান ওকে আৰু এতিয়া মই ডকুমেণ্টছ এপ্লাই যোৱাৰ আগতে মই ডকুমেণ্টছখিনি কৈ লওঁ কি ডকুমেণ্টছ তোমাৰ বাধ্যতামূলক ইয়াতে 10-12ৰ মাৰ্কশ্বিট তোমালোকৰ ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট লাগিব কাৰণ 10ত কিমান পাৰ্চেণ্ট পাইছা সেইখিনি দিব লাগিব আৰু 12ত কিমান পাৰ্চেণ্ট পাইছা তুমি সেইখিনি আপডেট দিব লাগিব সেইকাৰণে মই লিখিছোঁ 10-12 মাৰ্কশ্বিট তাৰপিছত তোমাৰ আধাৰ নাম্বাৰ তোমালোকে তোমাৰ আধাৰ নাম্বাৰ মেণ্ডেটৰী তোমাৰ আধাৰ কাৰ্ড থাকিবই লাগিব আধাৰ কাৰ্ড নোহোৱাকৈ তুমি নোৱাৰা বা আধাৰ কাৰ্ড নোহোৱা যদি কৰা দেন প্ৰব্লেম ফেচ কৰিবা বা নোৱাৰা বুলি ধৰি লোৱা সো আধাৰ কাৰ্ড লাগিব তাৰপিছত PRC বা ডমিচাইল তুমি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম বা পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ত্ৰিপুৰা মেঘালয় তাৰে কাৰণে যেনে অসমত PRC বুলি কয় ত্ৰিপুৰাত PRC ত্ৰিপুৰা এনেকুৱা কিবা এটা কয় সেনেকুৱা PRC লাগিব বা ডমিচাইল লাগিব যে তুমি অসমৰ বাসিন্দা বা ত্ৰিপুৰাৰ বাসিন্দা বা আদাৰ ষ্টেটৰ যিখিনি আছা যদি মোৰ লেংগুৱেজ বুজি পাইছা এছামিজ বাট অ'কে নুবুজিলে ছাব টাইটেল ইংলিছত দি ল'বা বা ইংলিছত আজিকালি অটো হৈ যায় সো PRC বা ডমিচাইল লাগিব তাৰপিছত এফিডেভিট তোমালোকে এফিডেভিট এখন লাগিব এফিডেভিট ক'ৰ্ডৰ পৰা অনা হয় ডিষ্ট্ৰিক্ট ক'ৰ্ডৰ পৰা নিজৰ ডিষ্ট্ৰিক্ট ক'ৰ্ডৰ পৰা এফিডেভিট আনিবা এফিডেভিট মিন্স Annexure 4 তুমি যে স্কলাৰশ্বিপ কৰি আছা তাৰে কাৰণে এটা লিখনি দিব লাগিব যে তুমি স্কলাৰশ্বিপ কৰি আছা তুমি NSPৰ এটা স্কলাৰশ্বিপে কৰিবা বেলেগ স্কলাৰশ্বিপ যদি কৰা দেন তোমাৰ গোটেই স্কলাৰশ্বিপ বন্ধ হ'ব তাৰপিছত এফিডেভিটখন তুমি ক'ৰ্ডৰ পৰা আনিবা তাতে মেজিষ্ট্ৰেটৰ এফিডেভিট আনিবা মেজিষ্ট্ৰেট নটাৰী ইউজ নকৰিবা মেজিষ্ট্ৰেটৰ পৰা আনিবা মেজিষ্ট্ৰেটৰ এফিডেভিটখন ইউজ কৰিবা তুমি যদি এডভোকেটক ধৰা 100% তোমাৰ এফিডেভিট বনাই দিব বা হেল্প কৰিব পইচা ল'ব বাট হেল্প কৰিব মেজিষ্ট্ৰেটৰ বনাবা তাৰপিছত বনফাইড যেতিয়া তুমি এই এপ্লাই প্ৰচেছত যাবা তোমাৰ বনফাইডটো অট'মেটিকেলি তুমি যেতিয়া এপ্লাই কৰিবা অট'মেটিকেলি ওলাই আহিব তুমি ঈশানোদয়ৰ কাৰণে বনফাইড মিন্স জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট তোমাৰ অট'মেটিকেলি বনফাইড ওলাই আহিব NSP পৰ্টেলৰ পৰা ওলাই লৈ কেন তুমি তোমাৰ নিজৰ কলেজত যাব লাগিব কলেজত যাই তুমি যে যোনখন কলেজত পঢ়ি আছা সেই কলেজত যাই অফিচত দিব লাগিব অফিচত এজন নোডেল অফিচাৰ আছে মানে যোনজন মানুহে
তোমাৰ স্কলাৰশ্বিপৰ কাম কৰে এই কলেজৰ, যেনে বি এছ কলেজৰ এজন টিচাৰ আছে বা অফিচাৰ মানুহ আছে, সি অনলি স্কলাৰশ্বিপৰ কাম কৰে, সেইজনক নোডেল অফিচাৰ তাত দিব লাগিব, তাতে সি চিগনেচাৰ কৰিব আৰু লগতে প্ৰিন্সিপাল ছাৰে বা প্ৰিন্সিপাল মেম যদি থাকে মেমে চিগনেচাৰ কৰিব, লগতে ষ্টাম্প মাৰি তোমাক দি দিব। অ'কে, তাৰপিছত বনফাইডখন তুমি অনলাইন আপলোড কৰিব লাগিব, এই এপ্লাই প্ৰচেছত অনলাইন আপলোড কৰিব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট, মইতো ক'লোৱে ইনকাম চাৰ্টিফিকেট লাগিব। এইখিনি আছিল মেইন ডকুমেণ্টছ। এতিয়া এটা কথা, বহুতে কয় যে দাদা কাষ্ট চাৰ্টিফিকেট লাগিব নেকি বা OBCৰ NCL লাগিব নেকি? চাৰ্টিফিকেট নালাগে, বাট এপ্লাই প্ৰচেছত তুমি কোন কাষ্টৰ, জেনেৰেল বা OBC SC, তুমি সেই কাষ্টটো চুজ কৰিব লাগিব বা দিব লাগিব। তাৰে কাৰণে ডকুমেণ্টছ তোমাক নোখোজে। অ'কে, বা আপলোড কৰিব নালাগে। তোমাৰ আপলোড কৰিবলগীয়া ডকুমেণ্টছ কি হ'ব? 12ৰ মাৰ্কশ্বিট, তোমাৰ ইনকাম চাৰ্টিফিকেট, এফিডেভিট, বনফাইড আৰু PRC। অ'কে, এইকেইটা ডকুমেণ্টছ লাগিব। লগতে তোমাৰ এখন ভাল বেংক পাছবুক ৰাখিবা, কাৰণ আধাৰৰ লগত তোমাৰ সেই বেংক একাউণ্টৰ লিংক হৈ থাকিব লাগিব। আধাৰ কাৰ্ড আৰু তোমাৰ বেংক একাউণ্ট লিংক হৈ থাকিলেহে তোমাৰ কাৰণে বেষ্ট আৰু প্ৰব্লেমেই নহয়। চ' কেতিয়াবা লিংক হৈ থাকিলে তুমি আপলোড কৰিবই নালাগে, কিন্তু যেতিয়া বেংক ডিটেইলছ দিবা তেতিয়া তুমি তোমাৰ একাউণ্ট নাম্বাৰ, IFSC কোড, MICR কোড, এনেকুৱা কোড দিব লাগিব। চ' তোমাৰ বেংক পাছবুক লগত ৰাখিবা। বেংক কি দিলে ভাল হয়? কানাড়া বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক, ইউকো বেংক, HDFC বেংক, তাৰপিছত বেংক অফ বৰোদা, এইবোৰ দিলে ভাল হয়। চেণ্ট্ৰেল বেংক, এইবোৰ দিলে বঢ়িয়া। কিন্তু মই এটা কথা ক'ম, তোমালোকে বন্ধন বেংক আছে, বন্ধন বেংক নিদিবা, ফিনো বেংক নিদিবা, এয়াৰটেল পেমেণ্ট বেংক, এইবোৰ ইউজ নকৰিবা। এই তিনিটা বস্তু ইউজ নকৰিবা। বাকী যি বেংক ইউজ কৰা অ'কে, এই তিনিটা ফিনো, বন্ধন আৰু এয়াৰটেল, এই তিনিটা ইউজ নকৰিবা। বাকী যি বেংক আছে, ষ্টেট বেংক ইউজ কৰা, বা কানাড়া বেংক আছে, কানাড়া বেংক ইউজ কৰা, HDFC বেংক ইউজ কৰা। আৰু লগতে তোমাৰ পাছবুক লগত ৰাখিবা, কাৰণ তুমি যেতিয়া বেংক ডিটেইলছ দিব লাগিব তাতে তোমাৰ একাউণ্ট নাম্বাৰ, IFSC কোড দিব লাগিব। চ' আৰু তোমাৰ বেংকৰ লগত তোমাৰ আধাৰ কাৰ্ড যে আছে, আধাৰ কাৰ্ড লিংক কৰি ৰাখিবা। লিংক কৰিবলৈ তুমি ষ্টেট বেংক বা যোন অফিচত তোমাৰ যোনখনতে আছে বেংক একাউণ্ট, তাতে যাই অফিচত যাই বা ব্ৰাঞ্চত যাই তুমি এপ্লিকেশ্যন দিবা, লিংক কৰিবলৈ তোমাক লিংক কৰি দিব। অ'কে, এতিয়া আহিছোঁ ডকুমেণ্টছখিনি ক'লোঁ। এতিয়া আহিছোঁ এপ্লাই কেনেকৈ কৰিবা। এপ্লাই NSP পৰ্টেলত হয়। এইটো NSP, মানুহে NSP স্কলাৰশ্বিপ বুলি কয়, কিন্তু একচুৱেলি NSP এটা পৰ্টেল, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। অ'কে, এই NSPৰ আণ্ডাৰত UGCৰ আণ্ডাৰত ঈশানোদয়, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ আণ্ডাৰত ঈশানোদয়। অ'কে, এই NSPৰ আণ্ডাৰত OBC স্কলাৰশ্বিপ আছে, SC স্কলাৰশ্বিপ আছে, ST স্কলাৰশ্বিপ আছে। সেইকেইটাও মই ডিছকাছ কৰিম এই কেইদিনত, কাৰণ এপ্লাই চলি আছে, এপ্লাই কৰিবলৈ দিছে। OBC, ST, SC এইবোৰ স্কলাৰশ্বিপৰ এপ্লাই কৰিব দিছে। চ' এই NSPৰ আণ্ডাৰত UGCৰ আণ্ডাৰত মানে এই তোমাৰ ঈশানোদয়। চ' তোমালোকে প্ৰথমত NSPত গ'লা, প্ৰথমত OTR বনাব লাগিব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR বনাব লাগিব। OTR ৰেজিষ্ট্ৰেশ্যন কৰিবা আধাৰ নাম্বাৰ দি উইথ আধাৰ, OTR উইথ আধাৰ বনাবা, যাতে কোনো আৰু প্ৰব্লেমে নহয়। একদম অট'মেটিকেলি মেক্সিমাম বস্তু তোমাৰ আহিয়ে যাব, কাৰণ আধাৰত তোমাৰ মেক্সিমাম বস্তু তোমাৰ ফাদাৰ নেম, মাদাৰ নেম, এভৰিথিং আছে। অট'মেটিকেলি কিছুমান কেতিয়াবা কেপচাৰ কৰি লয়, মানে অট'মেটিকেলি এডজাষ্ট হৈ যায়। চ' সেইকাৰণে আধাৰ নাম্বাৰ দি বনাবা। আৰু তোমাৰ এটা ফোন নাম্বাৰ লাগিব। আধাৰ নম্বৰত থকা ফোন নাম্বাৰ দিলেও অ'কে, যদি নাই, ছাপ'জ আধাৰ যিটো নাম্বাৰ দি বনাইছা সেই নাম্বাৰটো নাই, দেন ফোন নাম্বাৰ বেলেগ ইউজ কৰিব পাৰা, ন' প্ৰব্লেম। তাৰে পিছত কি হ'ব, তুমি এটা ৰেফাৰেঞ্চ নাম্বাৰ পাবা। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা ৰেফাৰেঞ্চ নাম্বাৰ পাবা। সেই ৰেফাৰেঞ্চ নাম্বাৰটো এটা গুগল প্লে' ষ্ট'ৰত NSP OTR এপ বুলি পাবা। NSP OTR এপ, সেই OTRত যাই ৰেফাৰেঞ্চ নাম্বাৰটো দিব লাগিব। দিয়াৰ পিছত তোমাক ভেৰিফিকেশ্যন কোড দিব। ভেৰিফিকেশ্যন কোড দিয়াৰ পিছত এটা এগেইন তুমি NSP পৰ্টেলত আহিব লাগিব। NSP পৰ্টেলত আহি লগ ইন কৰাৰ পিছতহে মেইন OTR নাম্বাৰটো পাবা। OTR পোৱাৰ পিছত এই NSP OTR এপত গেলা, যোৱাৰ পিছত ৰেফাৰেঞ্চ নাম্বাৰটো দিলা। তাৰপিছত কি কৰিব লাগিব, NSP OTR এপত যোৱাৰ পিছত ৰেফাৰেঞ্চ নাম্বাৰ দিলা, লগ ইন হ'ল তাতে তুমি বায়'মেট্ৰিক মানে কি EKYC কৰিব লাগিব। তুমি যে মানুহজন আছা সঁচাই, তাৰে কাৰণে EKYC কৰিব লাগিব। তুমি ফেচ টু ফেচ মানে মোবাইলটোক ধৰি তুমি ফেচ দেখাব লাগিব, EKYC। অ'কে, সেই KYC কৰাৰ পিছত OTR কমপ্লিট হৈ যাব। তুমি সেইকাৰণে কৈছোঁ, তুমি নিজে মোবাইলত নকৰিবা, ষ্টুডেণ্ট নিজে মোবাইলত নকৰিবা। কোনোবা এখন ওচৰে পাঁজৰে কম্পিউটাৰ শ্বপত যাবা, যেনে বৰপেটাত। মই বৰপেটাত অলৱেজ কম মুন কমিউনিকেশ্যন।
BS কলেজ হওক MC কলেজ হওক ষ্টুডেণ্ট মূল কমিউনিকেশ্যন যাবা 100% একদম ক্লিয়াৰলি এপ্লাই কৰিব পাৰিবা তাৰপিছত OTR খিনি হৈ গ'ল কমপ্লিট হৈ গ'ল বায়োমেট্ৰিকো হৈ গ'ল তাৰপিছত OTR লগইন কৰিবা তাৰপিছত এপ্লাই OTR এপ্লাই লগইন কৰাৰ পিছত কোনখন স্কলাৰশ্বিপ ইউজ কৰিবা সাপোজ তুমি ঈশানোদয় এপ্লাই কৰিবা দেন তুমি ঈশানোদয় চুজ কৰিবা তেতিয়া তোমাৰ এপ্লিকেশ্যন নাম্বাৰ আহিব AS202526 এনেকুৱা তোমাৰ এপ্লিকেশ্যন নাম্বাৰ আহিব তাৰপিছত তুমি ফৰ্ম ফিল আপ কৰি ল'বা ইয়াতে মই পাছৱৰ্ড চেঞ্জ বুলি কৈছোঁ এই OTR বনোৱাৰ পিছত তোমালোকে পাছৱৰ্ডটো চেঞ্জ কৰি ল'বা নিজৰ পাছৱৰ্ড দি ল'বা এটা তাৰপিছত লগইন কৰিবা এপ্লাই কৰিবা ফিল আপ দ্য ফৰ্ম অনলাইন যিখিনি ফৰ্ম আছে তোমাৰ নাম তোমাৰ দেউতাৰ নাম মাৰ নাম তাৰপিছত ভিলেজ পিন কোড এভৰিথিং দিব লাগিব তোমাৰ কাষ্ট কি তাৰপিছত তোমাৰ ঘৰ নাম্বাৰ কিমান ঘৰ নাম্বাৰ মনত ৰাখিবা ঘৰ নাম্বাৰ এভৰিথিং এই মানে অনলাইন ফৰ্মখনত দিব লাগিব আৰু লগতে এটা প্ৰব্লেম দেখা দিছে বৰ্তমান সেইটো মই ডিছকাছ কৰি দিওঁ বোৰ্ড সিলেকশ্যন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বৰ্তমান অসমৰ বোৰ্ডখনৰ নাম আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এই বোৰ্ডত ঈশানোদয় এতিয়ালৈকে শ্ব' কৰা নাই চ' সেই বুলি ভয় খাব নালাগে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰি আছে সেই বুলি ভয় খাব নালাগে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে অতি সোনকালে ঈশানোদয় আপডেট দিব বা অপশ্যনটো আহিব কিন্তু HSEC যিটো আছিল আগৰ বোৰ্ড সেই বোৰ্ডত ঈশানোদয় আহে কিন্তু সেই বোৰ্ডখন এতিয়া নাই আমাৰ চ' অলপ ধৈৰ্য ৰাখা এতিয়া এপ্লাই কৰিব নালাগে কেইদিনমান পিছত কৰা অ'কে মই সেইটো লৈও ভিডিঅ' বনাই দিছোঁ অলৰেডি তাৰপিছত ডকুমেণ্টছখিনি আপলোড কৰিবা মইতো ক'লোঁ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব অ'কে বনফাইডখন ইয়াৰ পৰা যেতিয়া এপ্লাই কৰিবা ওলাই লৈ কলেজৰ পৰা ফিল আপ কৰি আনি বনফাইডখন আপলোড কৰিবা তোমাৰ এফিডেভিটখন আপলোড কৰিবা ইনকাম চাৰ্টিফিকেট আপলোড কৰিবা তাৰপিছত PRCখন আপলোড কৰিবা যদি PRC নাই ডমিচাইল PRC কোৰ্টৰ পৰা বনাই ল'বা অ'কে যদি PRC আছে দেন PRC দিবা অলৱেজ মনত ৰাখিবা আৰু এইখিনি ডকুমেণ্টছ দিবা আৰু 12ৰ ডকুমেণ্টছ 12ৰ যিটো মাৰ্কশ্বিট সেইটো আপলোড কৰিব লাগিব স্কেন কৰি মানে গোটেইকেইটা যিমান ডকুমেণ্টছ আছে অৰিজিনেল স্কেন কৰি আপলোড কৰিব লাগিব অ'কে PDF বনাই তাৰপিছত ছাবমিট কৰিলা ফাইনেল ছাবমিট হৈ গ'ল ফাইনেল ছাবমিট মই ইয়াতে লিখি দিছোঁ ছাবমিট ফাইনেল ছাবমিট হৈ গ'ল NSP পৰ্টেলত তোমাৰ যিমানখিনি কাম কৰিব লগা আছিল ডকুমেণ্টছ আপলোড তোমাৰ ডিটেইলছ দিয়া এভৰিথিং তোমাৰ হৈ গ'ল বেংক ডিটেইলছ দিয়া এভৰিথিং হৈ গ'ল তাৰপিছত ছাবমিট কৰিলা ছাবমিট কৰাৰ পিছত এখন পেজ ওলাব সাপোজ এনেকুৱা এখন পেজ ওলাব এটা পেজ ওলাব ফাইনেল পেজ তাতে তুমি কি স্কলাৰশ্বিপ কৰিছা কি কাষ্ট ইউজ কৰিছা তোমাৰ পাৰ্চেণ্ট কিমান তোমাৰ মাৰ নাম তোমাৰ দেউতাৰ নাম কি কোন কলেজত পঢ়ি আছা এভৰিথিং কাৰণ ইয়াতে ফিল-আপত তুমি কলেজৰ নামো দিব লাগিব তোমাৰ পাৰ্চেণ্ট কিমান আছিল এভৰিথিং সেই পেজখনত ওলাই আহিব এনেকৈ এটা পেজ ওলাব পেজত ওলাই আহিব সেই পেজ ল'বা সেই পেজখন সাপোজ মই ধৰিছোঁ এটা পেজ ওলাব ফাইনেল ছাবমিটৰ এই পেজ প্ৰথমত দিবা তাৰপিছত তোমাৰ মাৰ্কশ্বিট দিবা তাৰপিছত তোমাৰ এফিডেভিট দিবা তাৰপিছত এফিডেভিটখন অৰিজিনেল দিবা মাৰ্কশ্বিটখন জেৰক্স দিবা তাৰপিছত তোমাৰ ডমিচাইল দিবা তাৰপিছত ইনকাম দিবা তাৰপিছত বনফাইড এইখিনি দি এটা ফাইল হ'ব সেই ফাইলখন তুমি ছাবমিট কৰিব লাগিব কলেজত কাৰণ কলেজ ভেৰিফিকেশ্যন হ'ব এইটো ষ্টুডেণ্ট বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি আছে দাদা মোৰ ফাইনেল ছাবমিট হৈ গ'ল কিন্তু মই সোধাতে কয় কলেজত ছাবমিট কৰা নাই দাদা তোমালোকে যিমান ডকুমেণ্টছ আছে আপলোড কৰিছা গোটেইখিনি কলেজত ছাবমিট কৰিব লাগিব কলেজত ফাইনেল ছাবমিট হৈ যোৱাৰ পিছত এটা পেজ ওলাব আৰু উইথ তোমাৰ ডকুমেণ্টছখিনি কলেজত ছাবমিট কৰিব লাগিব তাৰে পিছত তোমাৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন হ'ব ইনষ্টিটিউট ভেৰিফিকেশ্যন এই নোডেল অফিচাৰ যে ক'লোঁ সেইজন মানুহে তোমাৰ ভেৰিফিকেশ্যন কৰিব তুমি সঁচাই সেই কলেজৰ ষ্টুডেণ্ট তাৰপিছত তোমাৰ পাৰ্চেণ্টেজ চাব তাৰপিছত এভৰিথিং তোমাৰ চাব চোৱাৰ পিছত তোমাৰ পাৰ্চেণ্টেজ এভৰিথিং চালা তাৰপিছত তোমাক ভেৰিফাই কৰিব যদি কিবা ভুল হয় ইনকাম কিবা ভুল হৈছে বা এফিডেভিটত কিবা ভুল হৈছে দেন তোমাক ৰিজেক্ট মাৰিব ৰিজেক্ট মাৰাৰ লগে লগে তুমি গম পাই যাবা কাৰণ তুমি অলৰেডি ফোন নাম্বাৰ দিছিলা সেই ফোন নম্বৰত মেছেজ আহি যাব যদি কিবা ভুল হয় ৰিজেক্ট মাৰিব যদি ভুল নহয় দেন পাছ তোমাৰ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন কমপ্লিট বুলি মেছেজ আহিব যদি ৰিজেক্ট হয় তথাপি মেছেজ আহিব তাৰে পিছত ৰিজেক্ট হৈ যোৱাৰ পিছত কি কৰিবা তুমি ডকুমেণ্টছখিনি এগেইন কলেজৰ পৰা কালেক্ট কৰিব লাগিব কালেক্ট কৰি কি ভুল হৈছে সেই ভুলখন শুধৰাই সেই ভুল মানে কাৰেকশ্যন কৰি এগেইন ছাবমিট কলেজত এগেইন ছাবমিট কৰিব লাগিব বুজিছা যদি কিবা ভুল হয় এগেইন কাৰেকশ্যন কৰি বস্তুখিনি কলেজৰ পৰা আনি আপলোড কৰি বা কিবা কাৰেকশ্যন কৰিব লগা আছে অনলাইন কাৰেকশ্যন কৰি এগেইন ছাবমিট কৰিব লাগিব তাৰপিছত এগেইন তুমি দিব লাগিব তাৰপিছত তোমাৰ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হ'ব তাৰপিছত ষ্টেট বা মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন একে ষ্টেট অব্লিক মিনিষ্ট্ৰী একে চ' ষ্টেট এইখিনি আছিল মেইন প্ৰচেছ মই থুলমূলকৈ জনাবলৈ চেষ্টা কৰিছোঁ প্লিজ এই কষ্টৰ কাৰণে ইমান গৰমত এটা লাইক দিবা
ইমান ই নকৰিবা আৰু এটা মোৰ মতে দে কৈছোঁ মোৰ মতে এতিয়া মোৰ মতে কমেণ্ট আহিব দাদা মোৰ ইমান পাৰ্চেণ্ট মই এপ্লাই কৰিম নে নাই মোৰ মতে শুনা তোমাৰ পাৰ্চেণ্টেজ তোমাৰ ঘৰৰ ইনকাম এণ্ড তুমি জেনেৰেল OBC ST এই তিনিটা বস্তু মোৰ মতে মেটাৰ কৰে বা বহুত মানুহ আছে যে যিবোৰ ষ্টুডেণ্টে বা যিবোৰ মানুহে চাই আহিছে যে বহুত কিবা কিবি মেটাৰ কৰে কাৰণ জেনেৰেল এজন ষ্টুডেণ্টে 74ত পায় কিন্তু জেনেৰেল 74ৰ তলত পোৱা দেখা নাযায় মানে গৈছে 2024ত কিন্তু ST SC হ'লে 69ত স্কলাৰশ্বিপটো পাইছে চ' সেইকাৰণে মই কৈছোঁ মেটাৰ কৰে এই তিনিটা বস্তু মেটাৰ কৰে তোমাৰ ইনকাম যিমান কম কৰিব পাৰা কৰিবা পাৰ্চেণ্টেজটো অলৰেডি পাৰ্চেণ্টেজ মেটাৰ কৰেই 100% পাৰ্চেণ্টেজ মেটাৰ কৰিব তাৰপিছত তোমাৰ ইনকাম তোমাৰ কাষ্ট এই তিনিটা বস্তু মেটাৰ কৰে সেইকাৰণে কৈছোঁ যিমান তোমাৰ ইনকাম ই হয় কমাব পাৰা যিমান 1 লাখ 1.5 লাখত ৰাখিব পাৰা ভাল সিমান ভাল আৰু এনেওতো বিল' 4.5 লাখ লাগিবই মই সেইকাৰণে 4.5ৰ তলত এৰ' মাৰ্ক দিছোঁ ডাউন মানে বিল' ৰাখিব লাগিব এইটো কয় ডাউন এতিয়া পাৰ্চেণ্টেজ কোনে এপ্লাই কৰিবা মোৰ মতে জেনেৰেল যিবোৰ ষ্টুডেণ্ট আছা মই জেনেৰেল যিবোৰ ষ্টুডেণ্ট আছা 75 to 100%ৰ ভিতৰত যদি তোমাৰ পাৰ্চেণ্টেজ আছে তুমি ঈশানোদয় এপ্লাই কৰা আদাৰৱাইজ জেনেৰেল ষ্টুডেণ্টে NEC কৰিবা অ'কে মই কৈ দিছোঁ 75+ পাৰ্চেণ্টেজ আছে 75 to 100% ঈশানোদয় কৰা ৰিস্ক লোৱা 80,000 পাৰ ইয়াৰৰ কথা আছে তাৰপিছত OBC 70 to 100% যদি তোমাৰ এই ইয়াৰ মাজত যদি তোমাৰ পাৰ্চেণ্টেজ আছে দেন তুমি এপ্লাই কৰা ST আৰু SC 65 to 100% ST আৰু SC 65 to 100%ৰ মাজত তোমাৰ যদি পাৰ্চেণ্টেজ আছে তুমি ঈশানোদয় এপ্লাই কৰা PWৰ কাৰণে ফুল ৰিজাৰ্ভেশ্যন একদম ফুল ৰিজাৰ্ভেশ্যন যিবোৰ ষ্টুডেণ্ট মানে কিবা নহয় কিবা অলপ ই আছে সেইবোৰৰ কাৰণে একদম 100% ৰিজাৰ্ভেশ্যন 100% PWD ষ্টুডেণ্টৰ কাৰণে অ'কে যিবোৰ ষ্টুডেণ্ট চেলেঞ্জ ফিজিকেলি চেলেঞ্জ সেইবোৰ ষ্টুডেণ্টৰ কাৰণে 100% ৰিজাৰ্ভেশ্যন চ' এইখিনি আছিল ঈশানোদয় ৰিগাৰ্ডিং ভিডিঅ' যিবোৰ ষ্টুডেণ্ট মই এটা কথা আৰু এটা কৈ দিওঁ যিবোৰ ষ্টুডেণ্ট OBC আছা 70ৰ তলত আছে OBC স্কলাৰশ্বিপ কৰা একদম কাৰণ 70ৰ তলত OBC ষ্টুডেণ্টে ঈশানোদয় পোৱাটো মই দেখা নাই সেইকাৰণে মই কৈছোঁ OBCৰ তলত OBC ষ্টুডেণ্ট আছে যদি 70ৰ তলত আছে বা 70ৰ তলত আছে OBC স্কলাৰশ্বিপ কৰা ST SC 65ৰ তলত আছে যদি SC আৰু STৰ স্কলাৰশ্বিপ এক্সট্ৰা আছে সেইখিনি কৰা আৰু NSP পৰ্টেলত এটা স্কলাৰশ্বিপ এজন ষ্টুডেণ্টে এটা স্কলাৰশ্বিপ কৰিব পাৰিব ডাবল কৰিব নোৱাৰে এইখিনি আছিল ঈশানোদয় ৰিগাৰ্ডিং যিখিনি নৰ্মেলি মই দিব লগা ইনফৰমেশ্যন মই দিবলৈ চেষ্টা কৰিছোঁ যদি আৰু কিবা জানিব লগা আছে আৰু কিবা কনফিউজন হৈ থাকে 100% কনফিউজন থাকিবই এতিয়াও মানে মানুহজন পাৰফেক্ট নহয় ময়ো মানুহ পাৰফেক্ট নহয় চ' প্লিজ কমেণ্টত জনাবা আৰু ভিডিঅ'টো কেনে লাগিছে চেষ্টাটো কেনে লাগিছে প্লিজ কমেণ্ট কৰিবা আৰু এটা ৰিকুৱেষ্ট পাৰিলে তোমাৰ কলেজৰ গ্ৰুপত যাতে আৰু এটা যিবোৰ ষ্টুডেণ্টে গাঁৱত থাকে পাৰ্চেণ্টেজ ভাল সেইবোৰ ষ্টুডেণ্টক শ্বেয়াৰ কৰিবা পাৰিলে প্লিজ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ এভৰিৱান